এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ দেৰগাঁও নগৰ মাজমজিয়াৰ নেঘৰিটিং আৰটিএছ গেটৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী AS05F 4333 নম্বৰ এখন ছুইফ্ট ডিজাৰ গাড়ীয়ে মুখামুখিকৈ AS03AF 2850 নম্বৰ এখন বুলেটত খুন্দা মাৰে। ফলত বুলেটৰ চালকজন অতি সংকটজনক অৱস্থাত প্ৰথমে দেৰগাঁও অসামৰিক চিকিৎসালয়ত আৰু পৰৱৰ্তী সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰে। দুৰ্ঘটনাটো সংঘটিত কৰি ছুইফ্ট ডিজাৰ বাহনৰ চালকজন পলাই যাবলৈ সক্ষম হয়। আনহাতে বুলেটৰ চালকজনৰ পৰিচয় এই বৰ্তমান সময়লৈকে বাতৰি যুগুত পৰলৈকে জানিব পৰা হোৱা নাই। আমি পুনৰবাৰ জনাইছো দেৰগাঁও নগৰ মাজমজিয়াৰ নেঘৰিটিং আৰটিএছ গেটৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী AS05F 4333 নম্বৰ ছুইফ্ট ডিজাৰ গাড়ীয়ে মুখামুখিকৈ AS03AF 2850 নম্বৰ এখন বুলেটত খুন্দা মাৰে। ফলত বুলেটৰ চালকজন অতি সংকটজনক অৱস্থাত প্ৰথমে দেৰগাঁও অসামৰিক চিকিৎসালয়ত আৰু পৰৱৰ্তী সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত হয়। আৰু দুৰ্ঘটনাটো সংঘটিত কৰি ছুইফ্ট ডিজাৰ বাহনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। আৰু আনহাতে বুলেটৰ চালকজনৰ পৰিচয় এই পৰ্যন্ত বাতৰি যুগুত পৰলৈকে জানিব পৰা হোৱা নাই। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট, অৰুণোদয় অসম।